Chapter 6, Class 2, Tissue. আমি লাষ্ট ক্লাছত এবাউট প্লান্ট টিস্যু ডিসকাস কৰিছিলোঁ। টিস্যু মানে কি আছিলে? টিস্যু মানে কি গ্ৰুপ অফ সেল, যেটা গ্ৰুপ অফ সেল কিছুমান এনেকে গ্ৰুপ সেম ষ্ট্ৰাকচাৰ সেম ফাংচন কৰা সেল একেলগে গ্ৰুপিং কৰি তাক কোৱা হয়, যেটা গ্ৰুপ হয় তাক কোৱা হয় টিস্যু বুলি কোৱা হয়। ওকে, সো এতিয়া আমি লাষ্ট ক্লাছত প্লান্ট টিস্যু ষ্টাডি কৰিলোঁ। আজিৰ ক্লাছত আমি ষ্টাডি কৰিম এবাউট এনিমেল টিস্যু। সো আমাৰ এনিমেল টিস্যু চাৰিটা টাইপৰ থাকে: এপিথেৰিয়েল, কানেক্টিভ, মাস্কুলাৰ এণ্ড নাৰ্ভাছ টিস্যু। এই গোটেইকেইটা চাৰিটা টিস্যুৰ ফাংচন বেলেগ বেলেগ হয়। এপিথেৰিয়েল টিস্যুৰ ফাংচন হয় প্ৰটেকশ্যন, মানে আমাৰ হিউমেন বডি বা এনিমেল বডিক প্ৰটেক্ট কৰি ৰাখা। তাৰ কাৰণে কি কি হ'ব পাৰে? স্কিনবোৰ, আমাৰ স্কিনে কি কৰে? বাহিৰৰ এক্সটাৰ্নেল এনভাইৰনমেণ্টৰ পৰা আমাক প্ৰটেক্ট কৰি ৰাখে, যাতে বাহিৰৰ বস্তুবোৰ ভিতৰত সোমাব নোৱাৰা, বাহিৰৰ বেয়া বস্তুবোৰ ভিতৰত যাতে সোমাই নাযায়। সো এপিথেৰিয়েল স্কিনটো ওৱান টাইপ অফ এপিথেৰিয়েল টিস্যু হয়। নেক্সট কানেক্টিভ টিস্যু। কানেক্টিভ টিস্যু মানে হয় কানেক্টিং কৰা, তোমাৰ বডি পাৰ্টছবোৰৰ লগত কানেক্টিং কৰা। এতিয়া আমাৰ ব্লাডটো এটা কানেক্টিং টিস্যু হয়। কানেক্টিভ টিস্যু ব্লাডে কি কৰে? অক্সিজেন কেৰি কৰি লৈ যায়, গোটেই বডি ডিষ্ট্ৰিবিউট কৰি দিয়ে, ফুডবোৰ গোটেই বডি ডিষ্ট্ৰিবিউট কৰে। সেইটো কানেক্টিং হয়, তাক কোৱা হয় কানেক্টিভ টিস্যু। কাম হয়, ফাংচন হয় কানেক্টিং। নেক্সট মাস্কুলাৰ টিস্যু, মুভমেণ্ট এণ্ড লোক'মেশ্যনৰ কাৰণে। মুভমেণ্ট এণ্ড লোক'মেশ্যন মানে যেতিয়া আমি মুভমেণ্ট কৰোঁ, মানুহে এনিমেল যেতিয়া এটা মুভমেণ্ট কৰে, এইটো মুভমেণ্ট কিহৰ কাৰণে কৰিব পাৰে? এই মাস্কুলাৰ টিস্যুটোৰ কাৰণে কৰিব পাৰে। মাস্কুলাৰ টিস্যু ফাংচন হয় মুভমেণ্ট কৰা আৰু লোক'মেশ্যনৰ কাৰণে হৈছে। নেক্সট লাষ্ট নাৰ্ভাছ টিস্যু হয় ছিগনেল ট্ৰান্সমিশ্যনৰ কাৰণে। ছিগনেল ট্ৰান্সমিশ্যন হ'ল যেতিয়া আমাৰ বডিৰ পৰা যেতিয়া ব্ৰেইনৰ পৰা যোনটো ৰেছপন্স, ব্ৰেইনৰ যেতিয়া আমি এটা ছিগনেল দিওঁ কি মই এতিয়া মোৰ হাতখনৰ ছিগনেল দিছোঁ, হাতখন উঠাব লাগিছোঁ, মই মোৰ হাতখন উঠাব বিচাৰিছোঁ, এই ছিগনেলটো ব্ৰেইনৰ পৰা হাতলৈ যাব লাগিব। এই ছিগনেলটো ট্ৰেন্সমিট কৰে তোমাৰ নাৰ্ভাছ টিস্যুৱে। অ'কে, চ' এই চাৰিটা টিস্যু এনিমেল টিস্যুৰ এই চাৰিটা টাইপৰ টিস্যু আমি এটা এটাকৈ ইণ্ডিভিজুৱেলি এতিয়া ডিছকাছ কৰিম। চ' ফাৰ্ষ্টতে ষ্টাৰ্ট কৰোঁ এপিথেৰিয়েল টিস্যুৰ পৰা। এপিথেৰিয়েল টিস্যু মই ক'লোঁ এতিয়া প্ৰটেকশ্যনৰ কাৰণে ইউজ কৰে, কাভাৰিং এণ্ড প্ৰটেকশ্যন। তাত এপিথেৰিয়েল টিস্যুত ইণ্টাৰচেলুলাৰ স্পেচ নাথাকে, এইটো চেলৰ মাজত দুটা গেপ নাথাকে। এইটো এটা ছাপ'জ টিস্যু এপিথেৰিয়েল টিস্যুৰ চেল হয়, এই চেলৰ মাজত গেপ নাথাকে একো। এই গেপ কিয় নাথাকে? যদি গেপ থাকিলে কি হ'ল হয়, তেতিয়া কি হ'ল আমাৰ প্ৰটেকশ্যন কৰিব নোৱাৰিলোঁ হয়। এতিয়া আমাৰ স্কিনটো এপিথেৰিয়েল টিস্যুৰে বনোৱা হৈছে কৈছোঁ। এতিয়া এপিথেৰিয়েল টিস্যুত যদি গেপ থাকিলে, তেতিয়া স্কিনৰ ভিতৰেৰে এই গেপ থাকিলে কি হ'ব? যেতিয়া বাহিৰৰ বস্তুবোৰ আনৱান্টেড কম্পনেণ্টছ, বেক্টেৰিয়া হওক, ফাংগিছ হওক, এই ভিতৰেৰে এই গেপটোৰ সোমাই আহিলে হয়। বা যিহেতু এটা গেপ নাই চেলৰ মাজত, চ' বাহিৰৰ বস্তুৰ ভিতৰত সোমাই আহিব নোৱাৰে। অ'কে, চ' এপিথেৰিয়েল টিস্যু তোমাৰ চাৰিটা টাইপৰ থাকে: স্কুৱামাছ এপিথেৰিয়াম, ষ্ট্ৰেটিফাইড স্কুৱামাছ এপিথেৰিয়াম, কলুমিনাৰ এপিথেলিয়াম আৰু কিউবইডেল এপিথেলিয়াম। এই চাৰিটা আমি এটা এটাকৈ ডিছকাছ কৰোঁ এতিয়া। চ' নম্বৰ 1 হ'ল তোমাৰ স্কুৱামাছ এপিথেলিয়াম। স্কুৱামাছ এপিথেলিয়ামত কি হয়, আমাৰ এইটো চিম্পল ফ্লেট কাইণ্ড হয়, একদম ফ্লেট টাইপ হৈ যায়। সেইটো একদম ফ্লেট কাইণ্ড, চেপেটা টাইপৰ হয়। চিলেক্টিভলি পাৰ্মেবল ছাৰ্ফেচ। চিলেক্টিভলি পাৰ্মেবল ছাৰ্ফেচ মানে কিছুমান চিলেক্টিভ কম্পনেণ্টে সি পাছ হ'ব দিয়ে। চব কম্পনেণ্ট তাৰ মাজেৰে পাছ হ'ব নিদিয়ে, কিছুমান চিলেক্টিভ কম্পনেণ্টহে পাছ হ'ব দিয়ে। এই টিস্যুটো ষ্ট্ৰাকচাৰ এনেকুৱা হয়। তাৰপিছত এই টিস্যুটো ফৰ্মছ এ ডেলিকেট লিনিং। ডেলিকেট লিনিং মানে টিস্যুটো বহুত কোমল থাকে। এই টাইপৰ স্কুৱামাছ এপিথেলিয়াম টিস্যুটো, এইটো টিস্যুৰ এটা লেয়াৰ হয় এই আৰু ফ্লেট টাইপৰ হয় এই টিস্যুটো। আৰু টিস্যুটো ক'ত পোৱা যায়? মেইনলি অ'চফেগাছ, লিনিং অফ মাউথ, তাতে তোমাৰ এপিথেলিয়াম টিস্যুটো পোৱা যায়, স্কুৱামাছ এপিথেলিয়াম পোৱা যায়। এতিয়া লিনিং অফ অ'চফেগাছ মানে কি হ'ল? এইটো আমাৰ অ'চফেগাছ গম পাওঁ, আমাৰ নেকৰ পৰা পেটলৈ যোনটো লাইন আছে, যোনটো টিউব আছে, য'ৰ পৰা তোমাৰ ফুড পাছ হৈ যায়। যেতিয়া আমি বস্তু খাওঁ, ফুড খাওঁ, তেতিয়া খোৱা বস্তুবোৰ এই অ'চফেগাছেৰে পাছ হৈ পেটলৈকে যায়। চ' এইটো অ'চফেগাছৰ এই যোনটো কাভাৰিং আছে, এই কাভাৰিং লেয়াৰটো এইটো তোমাৰ স্কুৱামাছ এপিথেলিয়াম টিস্যুৰে বনোৱা থাকে। নেক্সট কি থাকে? লিনিং অফ মাউথ। আমাৰ মুখৰ ভিতৰত, এইটো চব মুখৰ ভিতৰৰ পাৰ্ট হয়। এই পাৰ্টটো মুখৰ ভিতৰৰ এই পাৰ্টটো যিবোৰ এই স্কিনটো আছে, এই ছাৰ্ফেচটো আছে, এই ছাৰ্ফেচটো তোমাৰ স্কুৱামাছ এপিথেলিয়াম টিস্যুৰে বনোৱা হয়। ঠিক আছে, আৰু এইটো তোমাৰ মই কৈছোঁ ফৰ্মছ ডেলিকেট লিনিং। এইটো তোমালোকে নিজে চুই চালে গম পাওঁ। তোমাৰ মুখৰ ভিতৰত যদি চুই চোৱা দেখিবা একদম মানে কোমল টাইপ হয়, বহুত চফ্ট হয় বস্তুটো, স্কিনটো, হয় নে নহয়? চ' সেইকাৰণে
এইটো তাৰ মুখৰ ভিতৰত থাকে আৰু নেক্সট কি হ'ল মই কি কৈছোঁ আৰু কি কৈছিলোঁ আমি এপিথেলিয়াম টিছু স্কিনটো আমাৰ এপিথেলিয়াম টিছুৰে বনোৱা হয় অ'কে বাট স্কিনটোতো ইমান ছফ্ট নহয় ঠিক আছে তো স্কিনত কি থাকে আমাৰ এনেকৈ এপিথেলিয়াম টিছুৰ কাভাৰিং থাকে লেয়াৰবোৰ কাভাৰ এইটো হ'ল স্কুৱামাছ এপিথেলিয়াম টিছু যোনটো আমি ডিছকাছ কৰিলোঁ এতিয়া এই স্কুৱামাছ এপিথেলিয়াম টিছুৰ লেয়াৰ থাকে এনেকৈ বহুতটা কাভাৰিং থাকে বহুতটা লেয়াৰ মিক্স হৈ তেতিয়া ষ্ট্ৰেটিফাইড স্কুৱামাছ এপিথেলিয়াম ফৰ্ম হয় আৰু এই ষ্ট্ৰেটিফাইড স্কুৱামাছ এপিথেলিয়ামটোৰে আমাৰ স্কিনটো বনোৱা থাকে আমাৰ স্কিনটো যদি অকল স্কুৱামাছ এপিথেলিয়ামেৰে বনোৱা হয় তেতিয়া বহুত পাতল হ'লে হয় তেতিয়া ইঞ্জুৰি হোৱাৰ বহুত চান্স থাকে এতিয়া তোমালোকে নিজে ইমাজিন কৰা আমাৰ মুখৰ ভিতৰত যোনটো স্কিন আছে মুখৰ ভিতৰত সেই স্কিনটো যদি তোমাৰ বাহিৰত থাকিলে হয় চ' তোমাৰ ইঞ্জুৰি হোৱাৰ কিমান চান্স থাকিলে হয় দেখি গম পোৱা নাই তোমালোকে এতিয়া চব মুখত অলপমান দাঁত লাগি যায় তেতিয়া তেজ ওলাই যায় বা খোৱা বস্তুৰ জোৰকৈ লাগিলে ইয়াতে তেজ ওলাই যায় হয় নে নহয় মুখৰ ভিতৰত যোনটো টেচু আছে স্কিন আছে সেই স্কিনটো বাহিৰত থাকিলে হয় তো ইঞ্জুৰি হোৱাৰ বহুত চান্স থাকিলে হয় হাইলি চান্স হয় আৰু ইঞ্জুৰি হৈ থাকিলে হয় চ' যাতে ইঞ্জুৰি নহয় সেইকাৰণে টিচুটো তোমাৰ স্কুৱামাছ এপিথেলিয়াম টিচু আছে স্কুৱামাছ এপিথেলিয়াম লেয়াৰত আছে বহুতটা লেয়াৰ মিলি এই টিচুটো ফৰ্ম হৈছে ষ্ট্ৰেটিফাইড স্কুৱামাছ এপিথেলিয়াম আৰু এই স্কিনটো আমাৰ বডিৰ স্কিনটো এই স্কুৱামাছ এপিথেলিয়াম টিচুৰে বনোৱা হয় অ'কে আমি এপিথেলিয়াম টিচুৰ দুটা পাৰ্ট ষ্টাডি কৰিলোঁ স্কুৱামাছ এপিথেলিয়াম আৰু ষ্ট্ৰেটিফাইড স্কুৱামাছ এপিথেলিয়াম নেক্সট ইয়াৰ থাৰ্ড টাইপটো হ'ল কলিমিনাৰ এপিথেলিয়াম এই এপিথেলিয়ামটো হ'ল এপিথেৰিয়েল চেল ইয়াৰ চেলবোৰ তল হয় এই চেলবোৰ এনেকৈ দীঘল তল হয় এনেকৈ তল টাইপ চেল থাকে এইটো ফাউণ্ড ইন ইনাৰ লিনিং অফ ইণ্টেষ্টাইন আমাৰ ইণ্টেষ্টাইন মানে কি গম পাওঁ পেটৰ ভিতৰত যোনটো বস্তু ফুডবোৰ ডাইজেষ্ট হোৱাৰ পিছত য'ৰ যোনটো পাইপেৰে আহি যায় যিটো ইণ্টেষ্টাইন কোৱা হয় ডাইজেষ্ট হোৱাৰ পাছত এক্সক্ৰেট কৰিবলৈ য'ৰ পৰা আহি যায় সেই পাৰ্টটো কোৱা হয় ইণ্টেষ্টাইন আমাৰ এই ইণ্টেষ্টাইনৰ ইনাৰ লিনিং ইনাৰ পাৰ্টটো ধৰা এইটো ইণ্টেষ্টাইন হয় আমাৰ ইণ্টেষ্টাইনৰ ইনাৰ লিনিংটো ভিতৰৰ পাৰ্টটো তোমাৰ কলুমিনেল এপিথেলিয়াম টিচুৰে বনোৱা থাকে এই কলুমিনাৰ কাম কি কৰে ইট ফেচিলিটেটছ দ্য মুভমেণ্ট এক্ৰছ দ্য এপিথেলিয়েল বেৰিয়াৰ ইয়াত যাতে মুভমেণ্টবোৰ ইজিলি পাছ হয় সেইকাৰণে এনেকুৱা বনোৱা হয় নেক্সট এপিথেলিয়াম টিচুত কলুমিনাৰ এপিথেলিয়ামত ৰেস্পিৰেটৰী ট্ৰেক আমাৰ যোনটো ৰেস্পিৰেটৰী ট্ৰেক আছে য'ত লাংছ আছে সেইটো কলুমিনেল এপিথেলিয়ামেৰে বনোৱা হয় বাট তাতে এইটো ডিফাৰেণ্ট অলপ তাতে কি হয় তাত কলুমিনেল এপিথেলিয়াল টিচু হেজ অলছ' ইটছ চিলিয়া which are hair-like projection on the outer surface of the epithelial cell মানে কি হয় যোনটো আমাৰ ৰেস্পিৰেটৰী ট্ৰেক লাংছ হয় য'ত কলুমিনাৰ টিচু থাকে তাৰ টিচুবিলাকৰ কিছুমান চিলিয়া নামৰ এনেকৈ কিছুমান হেয়াৰ-লাইক ষ্ট্ৰাকচাৰ থাকে এই হেয়াৰ-লাইক ষ্ট্ৰাকচাৰবোৰ থকাৰ কাৰণে তাক থাকে এই হেয়াৰ-লাইক ষ্ট্ৰাকচাৰবোৰৰ কি কৰে কাম কি হয় ৰেস্পিৰেটৰী চিষ্টেমত আমাৰ এনেকৈ যোনটো কলুমিনাৰ টিচু থাকে তাতে এনেকৈ হেয়াৰ-লাইক ষ্ট্ৰাকচাৰ থাকে এই হেয়াৰ-লাইক ষ্ট্ৰাকচাৰবোৰৰ কাম হ'ল এটা মিউকাছ ফৰ্ম হয় সেই মিউকাছবোৰ বাহিৰলৈ পুছ কৰি দিব পাৰে সেয়াৰ কাৰণে এই তোমাৰ হেয়াৰ-লাইক ষ্ট্ৰাকচাৰবোৰ থাকে অ'কে আমি কলুমিনেল এপিথেলিয়াম ষ্টাডি কৰিলোঁ নেক্সট এতিয়া আমি ষ্টাডি কৰোঁ এবাৰ কিউবয়েডিয়েল এপিথেলিয়াম ফ্ৰম দ্য লিনিং অফ কিডনী টিউবুলছ এণ্ড ডাক্ট অফ চেলিভেৰী গ্লেণ্ড এতিয়া কিডনীৰ এই পাৰ্টটো তোমাৰ কিউবয়েডিয়েল এপিথেলিয়াম টিচুৰে বনোৱা হয় আৰু এই ক'ত থাকে ডাক্ট অফ চেলিভেৰী গ্লেণ্ড আমাৰ চেলিভেৰী গ্লেণ্ড মুখৰ ভিতৰত যোনটো চেলিভেৰী গ্লেণ্ড আছে তাতেও তোমাৰ কিউবয়েডিয়েল এপিথেলিয়াম টিচু থাকে এইটো হ'ল তোমাৰ কিউবয়েডিয়েল এপিথেলিয়াম টিচু হয় ইয়াত কিউবয়েডিয়েল কিয় কোৱা হয় চ' ইয়াত কিউব টাইপ ষ্ট্ৰাকচাৰ আছে কিউব টাইপ ষ্ট্ৰাকচাৰবোৰ থকাৰ কাৰণে কিউবয়েডিয়েল কয় এনেকৈ কিউব টাইপ ষ্ট্ৰাকচাৰ আছে এই কিউব টাইপ ষ্ট্ৰাকচাৰ আছে এটা কোৱা কিউবয়েডিয়েল এপিথেলিয়াম টিচু কিউবয়েডিয়েল এপিথেলিয়াম টিচুৰ আৰু এটা ফাংচন আছে এডিচনেল স্পেচিয়েলাইজেশ্যন আছে ই এক্স গ্লেণ্ড চেল মানে কি হয় ই চিক্ৰেট ছাবষ্টেঞ্চ কৰিব পাৰে এপিথেলিয়েল চেল মানে কিছুমান যেতিয়া আমাৰ চেলিভাৰীত থকা মই ক'লোঁ যে আমাৰ ডাক্টছ অফ চেলিভাৰী গ্লেণ্ডত আছে তো চেলিভাৰী গ্লেণ্ডত থকাৰ কাৰণে কি আমাৰ ভিতৰত যোনটো চেলিভা প্ৰডিউচ হয় মুখৰ ভিতৰত চেলিভা প্ৰডিউচ হোৱাত ই হেল্প কৰে এই কিউবয়েডিয়েল এপিথেলিয়ামে এই চেলিভা এপিথেলিয়ামে টিচুৱে চিক্ৰেট কৰিব পাৰে অ'কে চ' এইটো হ'ল তোমাৰ কিউবয়েডিয়েল এপিথেলিয়াম চ' এপিথেলিয়ামৰ আমি চাৰিটা টিচু ডিছকাছ কৰিলোঁ এপিথেলিয়ামৰ কি ফাৰ্ষ্টতে স্কুৱামাছ এপিথেলিয়াম ক'ত থাকে স্কুৱামাছ এপিথেলিয়াম থাকে আমাৰ মুখৰ ভিতৰত যিবোৰ লিনিংছ থাকে সেই তাৰে স্কুৱামাছ এপিথেলিয়ামেৰে বনোৱা হয় নেক্সট ষ্ট্ৰেটিফাইড স্কুৱামাছ কৰিলোঁ ষ্ট্ৰেটিফাইড স্কুৱামাছটো কি আছিলে তোমাৰ এপিথেলিয়াম টিচু স্কুৱামাছ এপিথেলিয়াম টিচু লেয়াৰ হয় ষ্ট্ৰেটিফাইড স্কুৱামাছ হয় আৰু আমাৰ স্কিনটো ষ্ট্ৰেটিফাইড স্কুৱামাছেৰে বনোৱা থাকে নেক্সট কি বহিলে কলুমিনাৰ টিচু
সো কি হয় আমাৰ ইন্টেষ্টাইনটো ভিতৰৰখিনি ইনাৰ লিনিংখিনি কলমিনাৰ এপিথেলিয়ামে বনোৱা থাকে আৰু তাৰপিছত ষ্টাডি কৰিলে এবাউট কিউবিডিল এপিথেলিয়াম তো আমাৰ কিডনিৰ পাৰ্টটো কিডনিৰ আউটাৰ লেয়াৰটো লিনিংটো কিউবিডিল এপিথেলিয়ামে বনোৱা থাকে আৰু এট দ্য সেম টাইম কিউবিডিল এপিথেলিয়াম আমাৰ সেলিভেলি গ্ৰেণ্ডৰ ডাক্টৰটো থাকে ওকে সো এপিথেলিয়াম টিস্যুৰ এই চাৰিটা পাৰ্ট ডিসকাস কৰিলো সো এপিথেলিয়াল টিস্যু আমি ডিসকাস কৰিলো আমি গম পালো যে এপিথেলিয়াল টিস্যু প্ৰটেকচনৰ কাৰণে ইউজ কৰা হয় আমাৰ আউটাৰ সাৰফেস আউটাৰ লিনিংটো এপিথেলিয়াম টিস্যুৰে বনোৱা থাকে এপিথেলিয়াল টিস্যু আৰু এটা কাম কি হয় যাতে অৰ্গানবোৰ ইটো অৰ্গানৰ লগত যাতে সেপাৰেট হৈ থাকে তাৰ কাৰণে এপিথেলিয়াল টিস্যু কামত আহে এতিয়া সাপোজ ধৰা আমাৰ লাংস লিভাৰটো যাতে বেলেগ এটা অৰ্গানৰ লগত টাচত নাহে সেই কাৰণেও লিভাৰটো কাভাৰিংটো এপিথেলিয়াল টিস্যুৰে হৈ থাকে ওকে নেক্সট এপিথেলিয়াল ডিসকাস কৰিলো এটা ষ্টাডি কৰিলো এবাউট কানেক্টিভ টিস্যু কানেক্টিভ টিস্যু মই কাম কৰিছিলো কানেক্টিংৰ কাৰণে যে কানেক্টিং ডিভাইস হিচাপে ইউজ কৰা হয় The cells of connective tissue are loosely spaced and embedded in an intercellular matrix. তাৰ মানে কি হয় যেটো সেল থাকে তোমাৰ কানেক্টিভ টিস্যু সেইটো লুজলি পেক থাকে এনেকে বাউন্ড আছে বাকি টিস্যুবোৰ কি আছিল সেলবোৰ এনেকে পেকড হৈ থাকে এটা এনেকে পেকড হৈ থাকে পুৰা সলিডলি পেকড হৈ থাকে বাট কানেক্টিভ টিস্যুত ই পেকড হৈ নাথাকে ই লুজলি বাউন্ড থাকে সেলবোৰ এনেকে ফ্ৰীলি মুভ কৰিব পাৰে আৰু এইটো তোমাৰ যোনটো এৰিয়া থাকে যোনটো মিডিয়ামত থাকে সেই মিডিয়ামটোৰ intercellular matrix বুলি কোৱা হয় এই মিডিয়ামটোৰ তো মেট্ৰিক্স বুলি কোৱা আৰু মিডিয়ামছ কি হ'ব পাৰে জেলি লাইক সাবস্টেন্স হ'ব ফ্লুইড হ'ব পাৰে বা ডেন্স বা ৰিজিড সাবস্টেন্স হ'ব পাৰে কানেক্টিভ টিস্যুৰ সেলবোৰ এনেকে লুজলি ফ্ৰীলি এনেকে লুজলি বাউন্ড থাকে মানে ইয়াত সেলবোৰ এনেকে মানে কম্পেক্ট হৈ নাথাকে আৰু য'ত লুজলি বাউন্ড থাকে সেই মিডিয়ামটো মেট্ৰিক্স বুলি কোৱা হয় আৰু এই মিডিয়ামটো কি হ'ব পাৰে জেলি হ'ব পাৰে ফ্লুইড হ'ব পাৰে বা যিকোনো সলিড সাবস্টেন্স হ'ব পাৰে কি হয় আমি ডিটেইলছটো এটা তাকে ষ্টাডি কৰিম First time blood study blood to one type of connective tissue হয় okay blood has a fluid matrix called plasma এটা ব্লাডত স্টাডি কৰি ব্লাডটো কি হয় তো কানেক্টিভ টিস্যু হয় এটা কানেক্টিভ টিস্যু কি স্টাডি কম্পাস আমি স্কেলবোৰ লুজলি বাউন্ড থাকে এই সেলবোৰ এনেকে লুজলি বাউন্ড আছে আৰু ব্লাডৰ যোনটো মিডিয়াম যোনটো মেট্ৰিক্স থাকে সো ফ্লুইড য'ত টিস্যু সেলবোৰ থাকে ব্লাড সেলবোৰ থাকে সেই মেট্ৰিক্স সেই ফ্লুইডটো কোৱা হয় প্লাজমা বুলি কোৱা হয় প্লাজমা ওকে এটা এটো ব্লাড ভেসেল এটা হয় এটা ব্লাড টিস্যুবোৰ আছে ব্লাড সেলবোৰ এনেকে এইবোৰ ব্লাড সেল হয় ব্লাড সেলবোৰ এনেকে লুজলি বাউন্ড হৈ থাকে আৰু এই যোনটো মিডিয়াম থাকে এই মিডিয়ামটোৰ য'ত লিকুইড মিডিয়াম সেই মিডিয়ামটো কোৱা হয় প্লাজমা বুলি কোৱা হয় ব্লাডৰ তিনটা টাইপ অফ সেল থাকে মেইনলি হোৱাইট ব্লাড সেল ৰেড ব্লাড সেল আৰু প্লেটলেটস একেটা ফাংশন এটা আমি ডিসকাস কৰিম আৰু তাৰ আগতে আমি জানো ব্লাডৰ ফাংশন কি হয় আমাৰ ব্লাড যোনটো থাকে আমাৰ বডি যোনটো ব্লাড হয় ব্লাডৰ মেইন ফাংশন কি হয় blood flows in transparent gases digestive food and hormones and waste materials to different parts of the body our body যিবোৰ ফুড প্ৰডিউস যিবোৰ ফুড প্ৰসেস কৰাৰ পিছত এটা লিভাৰ প্ৰসেস কৰাৰ পিছত তাৰ কিছু নিউট্ৰিয়েন্টছবোৰ এই নিউট্ৰিয়েন্টছবোৰ বেলেগ অৰ্গানলৈকে কেৰি লৈ যায় ব্লাডে তাৰপিছত ব্লাডে কি কৰে গেছটো ট্ৰান্সপৰ্ট কৰে কাৰ্বন ডাই অক্সাইড অক্সিজেন CO2 প্ৰডিউস হৈছে অক্সিজেনটো আমি ইনহেল কৰো এটো বেলেগ অৰ্গানলৈ লৈ যায় তাৰপিছত কাৰ্বন ডাই অক্সাইড এটা প্ৰডিউস হয় ৰেসপিৰেটৰি ট্ৰেক্টৰ পৰা এটো তোমাৰ আউটাৰ সাৰফেসৰ আউটাৰ বাহিৰলৈকে লৈ যায় হেল্প কৰে ব্লাডে ফেসিলিটেট কৰে সো এটো তোমাৰ ব্লাডৰ ফাংশন আৰু লগতে যিবোৰ হৰমন আছে ইম্পৰ্টেন্ট এনজাইম আছে সেইবোৰ গোটেই বডি ট্ৰান্সমিট কৰে ব্লাডে এটা আমি ব্লাড সেলটো এটাকে ইন্ডিভিজুয়ালি ডিসকাস কৰি চাও সো ব্লাডৰ তিনটা সেল থাকে বুলি কৈছো থ্ৰী টাইপস অফ সেল থাকে ৰেড ব্লাড সেল হোৱাইট ব্লাড সেল এণ্ড প্লেটলেটস এটো হ'ল তোমাৰ হোৱাইট ব্লাড সেলছৰ ফাংশন হ'ল আৰু পাৰ্ট অফ ইমিউনি সিস্টেমৰ কাৰণে এজ ইমিউনি সিস্টেম ইউজ হয় এটা বাহিৰৰ পৰা যদি ব্যাকটেৰিয়া ভাইৰাছ যেটা বেলেগ মাইক্ৰোঅৰ্গানিজম বডি এটাক কৰে এটা হোৱাইট ব্লাড সেলে কি হয় এন্টিবডি প্ৰডিউস কৰে সেই বাহিৰৰ পৰা অহা বস্তুবোৰ মাৰি পেলাই ব্যাকটেৰিয়া ভাইৰাছ এইবোৰ মাৰি পেলাই সো বডিটোক এজ ইমিউনি প্ৰডিউস কৰে বডিটোক মানে বাহিৰৰ এনভায়ৰনমেন্টৰ পৰা প্ৰটেক্ট কৰি ৰাখাত হেল্প কৰে প্ৰটেক্ট কৰে যাতে আমাৰ বাহিৰৰ পৰা ভাইৰাছ ব্যাকটেৰিয়া আহি আমাক যাতে বেমাৰ কৰিব নোৱাৰে আমাক এফেক্ট কৰিব নোৱাৰে WBC হোৱাইট ব্লাড সেলে হেতু কাম হয় ফাংশন হয় ইমিউনি প্ৰভাইড কৰা নেক্সট হল ৰেড ব্লাড সেল কি কৰে ৰেড ব্লাড সেল আর রেসপন্সিবল ফর ক্যারিং অক্সিজেন এন্ড কার্বন ডাই অক্সাইড আমার বডিত যেটা আমি অক্সিজেন ইনহেল কৰাৰ পিছত এই অক্সিজেনটো আমাৰ বডিৰ ডিফারেন্ট পাৰ্টছলৈ ৰেড ব্লাড সেলে লৈ যায় আৰু কাৰ্বন ডাই অক্সাইড যেটা উলাই দিও এই কাৰ্বন ডাই অক্সাইডটো যেটা লাংছৰ পৰা আমাৰ নাকলৈ লৈ আহে উলাই দিবৰ কাৰণে হেল্প কৰে
কাৰ্বন ডাই অক্সাইড এইটো মানে ৰেছপন্সিবল ফৰ কেৰিং অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেৰি কৰাত আমাৰ বডিত হেল্প কৰে ৰেড ব্লাড চেলে নেক্সট প্লেটলেটছ প্লেটলেটছ আৰু এটা ব্লাড কম্পনেণ্ট হয় ব্লাড চেল হয় প্লেটলেটছ are responsible for blood clotting মানে কি হ'ল এটা সাপোজ তোমাৰ ইনজুৰি হ'ল ধৰি লোৱা হাতত দুখ পালা হাতত দুখ পাৰ পিছত কি হ'ব হাতত দুখ পাৰ পিছত ব্লিডিং হৈছে তেজ ওলাই গৈছে তেজ ওলাই থাকিছে তেতিয়া কি হয় অলপ পিছত দেখিবা কি তোমালোকৰ সেই তেজ ওলাই আছে ইয়াতে সাপোজ হাতত দুখ পাইছা দুখৰ কাৰণে তেজ ওলাই আছে অলপ পিছত দেখিবা কি তেজটো নিজে ৰখি যায় আৰু গোট খাই যায় গোটা হৈ যায় এই পাৰ্টটোত এই তাকে কোৱা হয় ব্লাড ক্লটিং মানে হ'ল টেক্সটো ওলোৱা বন্ধ হয় টেক্সটো ওলাই থাকে তাৰপিছত অলপ সময় পিছত টেক্সটো ওলোৱা বন্ধ হৈ যায় এইটো টেক্সটো গোটা হৈ যায় ক্লট হৈ যায় এই ব্লাড ক্লটিং হয় ইয়াকে কোৱা হয় আৰু ব্লাড ক্লটিংটো কোনে কৰে কোনে ৰেছপন্সিবল হয় ব্লাড ক্লটিং কৰিবৰ কাৰণে এই প্লেটলেটছ নামৰ ব্লাড চেলটোৱে এই প্লেটলেটছ যদি নাথাকিলে হয় আমাৰ বডিত সাপোজ ফৰ এক্সাম্পল ধৰি লোৱা আমাৰ বডিত যদি প্লেটলেটছ নাথাকিলে হয় তেতিয়া কি হয় ব্লাড ক্লটিং নহ'লে কি হয় তোমাৰ ব্লিডিং হৈয়ে গৈয়ে থাকিলে ব্লাডটো ৰখাব নোৱাৰিলে হয় কেতিয়াও ওকে এতিয়া যদি কাৰোবাৰ মানুহৰ যদি বডিত প্লেটলেটছ কমি যায় তেতিয়া তাৰ কি হ'ব ব্লাড ক্লটিংটো বহুত শ্ল' হ'লে কি হ'ব তাৰ টেষ্ট ওলাই গৈ থাকিব তেতিয়া ৰখা বহুত টান হ'ব ওকে আৰু এইকেইটা যোনটো ব্লাড চেল আমি ডিছকাছ কৰিলোঁ ৰেড ব্লাড চেল প্লেটলেটছ হোৱাইট ব্লাড চেলছ এই যোনটো মেটেৰিয়েল যোনটো লিকুইড যোনটো ফ্লুইডৰ ভিতৰত থাকে এই ফ্লুইডটোক কোৱা হয় প্লাজমা ঠিক আছে আমি ব্লাড এজ এ কানেক্টিভ টিছু ডিছকাছ কৰিলোঁ এতিয়া আৰু এটা কানেক্টিভ টিছু আছে এইটো হ'ল বোন হ'ল one type of connective tissue boneৰ ফাংচন কি bone forms a framework that supports the body বনে কি আমাৰ বডিটো গোটেই সাপোৰ্ট কৰি ৰাখি থৈ দিয়ে এটা ষ্ট্ৰেন্থ দিয়ে আৰু it also anchors the muscle and supports the main organ of the body our spirit muscle আছে muscle to support আমাৰ যেটো বডিৰ muscle fiber আছে গুড muscle আছে বা স্কিন আছে এই গোটেই স্কিনটো কোত থাকে বনৰ ওপৰত সাপোৰ্ট দি থাকে তাৰ পিছত আৰু বনৰ ফাংচন কি যিটো মেইন অৰ্গান আছে এই মেইন অৰ্গানবোৰ আমাৰ বডি সাপোৰ্ট কৰি ৰাখি থৈ দিয়ে আৰু বোন টিছুটো কেনেকুৱা হয় ষ্ট্ৰং এণ্ড নন ফ্লেক্সিবল টিছু হয় যোনটো বনৰ ষ্ট্ৰং কি হয় তোমালোকে নিজে জানিব চাগে গম পোৱা হাড্ডি এটা যদি মানুহৰ নালাগে চিকেনৰ যোনটো হাড্ডি থাকে বোন থাকে বোনটো বহুত ষ্ট্ৰং হয় তোমালোকে গম পোৱা আৰু সেইটো নন ফ্লেক্সিবল হয় এইটো ফ্লেক্সিবল নহয় তুমি বেণ্ড কৰিব নোৱাৰা যদি বেণ্ড কৰিব যোৱা তেতিয়া কি হ'ব ভাঙি থাকিব চ' বোনটো নন ফ্লেক্সিবল হয় আৰু বহুত ষ্ট্ৰং হয় Our bone cells are embedded in a hard matrix that is composed of calcium and phosphorus compound. এতিয়া আমি আগতে ডিসকাস কৰি আগতে কানেক্টিভ টিস্যু ডিসকাস কৰিছিলো যে তাৰ কানেক্টিভ টিস্যুৰ সেলবোৰ লুজলি বাউন্ড থাকে আৰু এটা মেট্ৰিক্সৰ ভিতৰত থাকে এতিয়া ব্লাড সেলৰ সেই মেট্ৰিক্সটো আছিল প্লাজমা এটা ফ্লুইড মেট্ৰিক্স আছিল তাক কোৱা হয় প্লাজমা বাট বোন সেলত কি হয় বোন সেল হয় বোন সেল যোনটো মেট্ৰিক্স থাকে হাৰ্ড মেট্ৰিক্স থাকে এই যোনটো মেট্ৰিক্স হয় এটাৰ যোনটো মিডিয়ামত থাকে সেই মিডিয়ামটো বহুত হাৰ্ড হয় আৰু মিডিয়ামটো কিহেৰে বনোৱা হয় ক্যালসিয়াম এণ্ড ফসফৰাছৰ বনোৱা হয় থাকে এতিয়া চোৱা যদি আমাৰ বডিত যদি কিবা ক্যালসিয়াম কমি যায় তেতিয়া মেট্ৰিক্সটো উইক হৈ যাব তেতিয়া আমাৰ বোন উইক হৈ যাব হ'ব পাৰে এতিয়া তোমালোকে চাগে আগতে শুনিছা যেতিয়া বনৰ কাৰণে আমি ক্যালসিয়াম পাম বনৰ কাৰণে ক্যালসিয়াম খাব কিয় দৰকাৰ ক্যালসিয়াম আমাৰ বনৰ কাৰণে ইম্পৰ্টেণ্ট কিয় দৰকাৰ বিকজ এই মেট্ৰিক্স য'ত বোন চেলবোৰ থাকে সেই মেট্ৰিক্সটো এই ষ্ট্ৰং হাৰ্ড মেট্ৰিক্সটো ক্যালসিয়ামেৰে বনোৱা থাকে এতিয়া যদি ক্যালসিয়াম কমি যায় আমাৰ এই বোনডাল উইক হৈ যাব এই মেট্ৰিক্সটো উইক হৈ যাব মেট্ৰিক্সটো উইক হৈ গ'লে কি হ'ব বোনডাল আমাৰ উইক হৈ যাব ওকে তাৰপিছত আৰু এটা কানেক্টিভ টিস্যু আছে কানেক্টিভ টিস্যু এইটো লিগামেন্টছ এণ্ড ইলাষ্টিক কানেক্টিভ টিস্যু লিগামেন্টছ কি হয় লিগামেন্টছ এটা কানেক্টিভ টিস্যু হয় এই টিস্যুটো বনৰ নিচিনা এইটো ইলাষ্টিক হয় আৰু এইটো কি কৰে লিগামেন্টছ দুটা বনৰ মাজত কানেকশ্যন কৰি দিয়ে এইটো চোৱা এটা আমাৰ নি এইটো হ'ল আমাৰ থাই পৰ্চনটো আৰু এইটো আমাৰ নি তলৰ পৰ্চনটো আমি নিটো মুভমেন্ট কৰিব পাৰোঁ হয় নে নহয় নিটো মুভমেন্ট কৰিব পাৰোঁ বা আমাৰ এই এলবটো এইটো মুভমেন্ট কৰিব পাৰোঁ এটা যে বন ৰেজি থাকিলে পুৰা যে গোটেই পাৰ্টটো যে বন থাকিলে আমি এনেকৈ মুভমেন্ট কৰিব নোৱাৰিলো হয় এই পাৰ্টত বন আছে এই পাৰ্টত বন আছে কাৰণ এই পাৰ্টটো আমি মুভমেন্ট কৰিব নোৱাৰো হাতৰ এই পাৰ্টটো মুভমেন্ট কৰিব নোৱাৰো বাট এই পৰ্চনটো আমি মুভমেন্ট কৰিব পাৰোঁ এই মুভমেন্ট কেনেকৈ কৰিব পাৰোঁ ইয়াত এটা বন আছে সো ইয়াৰ মাজত এটা কানেক্টিং লিংক আছে ইয়ালৈ বেলেগ বন আছে আৰু ইয়াৰ পৰা ইয়ালৈ বেলেগ বন আছে আৰু এই দুডাল বনৰ মাজত আমাৰ এই এলবটোৰ পৰা ইয়াৰ হাতলৈকে বেলেগ এডাল বন আছে আৰু এলবটোৰ পৰা আৰ্মছলৈকে বেলেগ এডাল বন আছে সো এই দুডাল বনৰ মাজত এটা কানেক্টিং টিস্যু আছে সেই কানেক্টিং টিস্যুটো কোৱা হয় লিগামেন্টছ আৰু এই লিগামেন্টছটো বহুত ইলাষ্টিক টিস্যু হয় এইটো ইলাষ্টিক হোৱাৰ কাৰণে আমি এনেকৈ মুভমেন্ট কৰিব পাৰিছোঁ যদি ইলাষ্টিক নহ'লে হয় আমি মুভমেন্ট কৰিব নোৱাৰিলো হয় এতিয়া সো আমি নি পৰ্চনটো মুভ কৰিব পাৰোঁ কাৰণ এই যোনটো হয় এইটো বন আৰু এইটো বনৰ মাজত যোনটো কানেক্টিং টিস্যু
কানেক্টিং হয় এই কানেক্টিং টিস্যুডাল কোৱা হয় তোমাৰ লিগামেন্টছ ওকে সো লিগামেন্টছ কি হ'ল গম পালা এতিয়া নেক্সট আৰু এটা কানেক্টিং টিস্যু আছে সেইটো হ'ল টেন্ডনছ বুলি কোৱা হয় টেন্ডনছৰ কাম কি হয় ইট কানেক্ট মাসল টু বোনছ and are another type of connective tissue. Tendons are fibrous tissue with great strength but limited flexibility. এটো হল তোমাৰ টেন্ডনছ টিস্যু এটো হল আমাৰ সাপোজ হাতৰটো এখন হাত হয় আমাৰ হাতৰ ভিতৰত যে বোন আছে এডাল বোন হয় আৰু বোনটো কিহেৰে কভাৰ কৰি থাকে মাসলেৰে কভাৰ কৰি থাকে আমি জানো আমাৰ মাসলেৰে বোনটো কভাৰ হৈ থাকে আৰু এই বোনটো মাসলৰ লগত কেনেকৈ কভাৰ কৰে কানেক্টিং থাকে because of this tendons এই হোয়াইট পোরশনটো দেখিছা এই হোয়াইট পোরশনটো কোৱা হয় টেন্ডনছে কি কৰে our muscle আৰু বোনৰ মাজত এটা এজ কানেক্টিং মিডিয়াম আছে কানেক্টিং লিংক হয় এটা তোমালোকে যে চিকেন যেতিয়া খাইছা যোনে চিকেন খাইছে সিহঁতে দেখিছে চিকেন পিছত যেতিয়া চিকেনটো ধোৱা হয় বা কাটি দিয়া হয় তেতিয়া চিকেনটো যেতিয়া ৰাখি থৈ দিয়া ধোৱাৰ কাৰণে তেতিয়া দেখিবা যে এনে হোয়াইট পোরশন এটা থাকে হোয়াইট পোরশন থাকে যোনটো মাসল আৰু বোনৰ মাজত লিংক আপ কৰি থাকে এই পোরশনটোকে কোৱা হয় টেন্ডনছ আৰু এটো এটা ওয়ান টাইপ অফ কানেক্টিং টিস্যু আৰু এটো ফাইব্রাস হয় বহুত এটা ফাইবার কম্পোনেন্ট বহুত বেছি আছে ঠিক আছে সো এটো হল about কানেক্টিং টিস্যু নেক্সট কানেক্টিং টিস্যু আৰু এটা আছে এটো হল তোমাৰ কাৰ্টিলেজ নামৰ আৰু এটা কানেক্টিং টিস্যু আছে কাৰ্টিলেজ ইজ ওয়াইডলি স্পেস সেল মানে কি হল এই সাপোজ এটো কাৰ্টিলেজ টিস্যু হয় তাৰ সেলবোৰৰ মাজত বহুত গ্যাপ আছে হেভি ডাঙৰ গ্যাপ আছে সেইকাৰণে কোৱা হয় ওয়াইডলি স্পেস সেল কাৰ্টিলেজ আৰু যোনটো মেট্ৰিক্স এটা আমি জানো যে কানেক্টিভ টিস্যুবোৰ কিছু মেট্ৰিক্সেৰ বনোৱা হয় মানে এটা মিডিয়াম থাকে সো কানেক্টিভ টিস্যুৰ সেলবোৰ থাকে সো এই কানেক্টিভ টিস্যুৰ এই সলিড এই মেট্ৰিক্সটো হয় এই মেট্ৰিক্সটো সলিড হয় যোনটো মিডিয়ামত থাকে এই মেট্ৰিক্সটো সলিড মেট্ৰিক্স হয় আৰু এই প্ৰটিন আৰু সুগাৰ কম্পোনেন্টৰে বনোৱা থাকে ঠিক আছে Cartilage smoothed bone surface at joint and is also present at nose, ear, tertiary links. Our কানৰ যোনটো টিস্যু আছে এই কানৰ এই টিস্যুটো হল তোমাৰ কানেক্টিভ টিস্যুটো হল তোমাৰ এইটো কাৰ্টিলেজ বুলি কোৱা হয় এটা কানখন আমি এনেকৈ বেন্ড কৰিব পাৰো এনেকৈ বেলেগ পোরশন এংগেলত বেন্ড কৰিব পাৰো বিকজ অফ দিস কাৰ্টিলেজ টিস্যুটো স্মুথ হয় সেইকাৰণে আমি এইটো কানেক্টিং টিস্যুটো ইয়াৰ যোনটো কানেক্টিভ টিস্যু আছে সেইটো কাৰ্টিলেজ বুলি কোৱা হয় এই কাৰ্টিলেজটো আমি ইলাষ্টিক থকাৰ কাৰণে আমি এনেকৈ বেন্ড কৰিব পাৰো বেলেগ টাইপৰ এটা চোৱা আমাৰ কানৰ যোনটো ইলাষ্টিক কাৰ্টিলেজ থাকে যোনটো কাৰ্টিলেজ থাকে বহুত ইলাষ্টিক হয় ইটস মোষ্ট ফ্লেক্সিবল হয় সেইকাৰণে আমি ইজিলি বেন্ড কৰিব পাৰো ঠিক আছে সো দিস ইজ অল अबाउट কানেক্টিভ টিস্যু কি হল আমি গম পাৰো আমাৰ বডিৰ কেটা আমাৰ বডি কি কৰে বেলেগ অৰ্গানৰ লগত কানেকশন কৰাই দিয়ে যেনেকৈ ব্লাড টু কানেক্টিং টিস্যু অক্সিজেন ক্যাৰি কৰে আৰু বোন টু কানেক্টিং টিস্যু এটো হিটোৰ লগত কানেক্টিং থাকে কানেক্টিভ কৰাই দিয়ে কানেকশন কৰাই দিয়ে বডি বেলেগ পাৰ্টছৰ লগত ঠিক আছে কানেক্টিভ টিস্যু ডিসকাস কৰিলো এপিথেলিয়াল টিস্যু ডিসকাস কৰিলো এটা আমি ডিসকাস কৰিম about মাস্কুলাৰ টিস্যু নেক্সট মাস্কুলাৰ টিস্যু consists of elongated cells and are called muscle fibers এইবোৰ টিস্যু থাকে মাস্কুলাৰ টিস্যু যিবোৰ সেল থাকে এই সেলবোৰ ইলংগেটেড থাকে মানে দীঘলীয়া থাকে এই সেলবোৰ হয় তো মাস্কুলাৰ টিস্যুৰ সেলবোৰ হয় এনেকৈ ইলংগেটেড এনেকৈ দীঘলীয়া থাকে আৰু এক মাসল ফাইবাৰ বুলি কোৱা হয় নেক্সট muscles contain special protein called contractile protein আমাৰ যেটো হাৰ্টটো কি হয় পাম্প হৈ থাকে কন্ট্ৰাকশন এক্সপানশন এনেকৈ পাম্প হৈ থাকে ন হাৰ্টটো এনেকৈ পাম্প হৈ থাকে এই পাম্প হোৱাৰ কাৰণে এটা স্পেশাল প্ৰটিন থাকে যোনটো কন্ট্ৰাকশন আৰু এক্সপানশনক হেল্প কৰে এই প্ৰটিনটো কোৱা হয় কন্ট্ৰাকটাইল প্ৰটিন এটা কোৱেশ্চনত আহিব পাৰে কেতিয়াবা যোনটো হাৰ্টটো বা যে মাসলটো কন্ট্ৰাকশন এক্সপানশন কিহৰ কাৰণে হয় এটো হল বিকজ অফ দিস কন্ট্ৰাকটাইল প্ৰটিনস এটা মাস্কুলাৰ টিস্যু তিনটা টাইপৰ থাকে স্ট্ৰেটেড মাসল স্মুথ মাসল এন্ড কাৰ্ডিয়াক মাসল আমি এটা মাসল এটা ডিসকাস কৰিম প্ৰথমতে স্ট্ৰেট মাসলটো ডিসকাস কৰো স্ট্ৰেটেড মাসল কি হয় অল্টারনেট লাইট এন্ড ডার্ক ব্যান্ডস এনেকৈ তোমাৰ ডার্ক ব্যান্ড টাইপ কিছুমান থাকে এটো তুমি মাসলটো যদি স্ট্ৰেটেড মাসল যদি আন্ডাৰ মাইক্ৰোস্কোপ অবজাৰ্ভ কৰা দেখিবা এনেকৈ ব্যান্ড টাইপ থাকে কিছুমান লাইট এন্ড ডার্ক ব্যান্ড এনেকুৱা ব্যান্ড টাইপ থাকে এটো এটা ব্যান্ড হয় এটো ব্যান্ড টাইপ থাকে আৰু এক স্ট্ৰেটেড মাসলটো কোৱা হয় ভলেন্টাৰী মাসল মানে কি হয় যোনটো মাসল আমি নিজৰ ইচ্ছাত মুভমেন্ট কৰিব পাৰো এটা আমি কি হয় আমাৰ হাতৰ মাসলখন এইটো হাতৰ মাসল যোনটো এইটো মই নিজৰ ইচ্ছাত মুভমেন্ট কৰিব পাৰিছো হয় নহয় বা লিপস ইয়াতে যোনটো মাসল আছে এইবোৰ মাসল মই নিজৰ ইচ্ছাত মুভমেন্ট কৰিব পাৰিছো উইথ মাই উইল মোৰ মন গৈছে বা মাসলটো মুভমেন্ট কৰিছো
হয় নহয় যেতিয়া আমি নিজৰ ইচ্ছাত মাসলটো মুভমেন্ট কৰো তাক কোৱা হয় ভলেন্টাৰী মাসল ওকে আৰু এক অলসো স্কেলিটেল মাসল বুলি কোৱা হয় এক স্কেলিটেল মাসল বুলি কিয় কোৱা হয় বিকজ স্কিনৰ লগত স্কেলিটনৰ লগত কানেক্টেড হৈ থাকে আমাৰ বডি হয়তো স্কেলিটন সিস্টেম স্কেলিটনটো গম পোৱা স্কেলিটনৰ লগত এই striated মাসলবোৰ কানেক্টেড হৈ থাকে এই striated মাসলবোৰ কোনবোৰ হয় যিবোৰ আমাৰ বডিৰ আমাৰ ভিতৰত থাকে আমাৰ লিম্বস হওক হাতত হওক বা ভৰিত হওক বডিত যিবোৰ এক্সটাৰ্নেল যিবোৰ মাসল আছে এইবোৰ যিবোৰ মাসল আছে যিবোৰ এক্সটাৰ্নেল এইবোৰ মাসল এক্সটাৰ্নেল এইবোৰ মাসলবোৰ এই এক্সটাৰ্নেল মাসলবোৰ তোমাক striated মাসল বুলি কোৱা হয় স্কেলিটেল মাসল বুলি কিয় কোৱা হয় because আমাৰ skeleton system যোনটো আছে এই skeleton system লগত কি কানেক্ট হৈ থাকে হেকে skeletal muscle বুলি কোৱা হয় আৰু voluntary muscle বুলি কোৱা হয় voluntary muscle বুলি কিয় কোৱা হয় because আমি নিজৰ ইচ্ছাত মুভমেন্ট কৰিব পাৰো নিজৰ ইচ্ছাত এই মাসলবোৰ মুভ কৰিব পাৰো হেকাৰণে ইয়াক কোৱা হয় voluntary muscle okay cell of these tissues are long cylindrical unbranched and multinucleate এটা মকলো এই সেল এই টিস্যু যিবোৰ সেল থাকে এইবোৰ দীঘলে থাকে নে লং এনেকে লং থাকে unbranched থাকে বেলেগ বেলেগ ব্রাঞ্চ হৈ থাকে এটা এটা বেলেগ ব্রাঞ্চ এটা বেলেগ ব্রাঞ্চ এন্ড মাল্টিনিউক্লিয়েট মানে কি হয় যত সিম্পল সেলত নিউক্লিয়াস বহুত থাকে এটো কোৱা হয় মাল্টিনিউক্লিয়েট এসা বহুত একেটা পার্ট কেটা এই কোয়াড কেটা নিউক্লিয়াস আছে এটা বহুতটা নিউক্লিয়াস আছে কে কোৱা হয় মাল্টিনিউক্লিয়েট সো স্ট্রেটেড মাসল মানে কি গম পালো স্ট্রেটেড মাসল থাকে আমাৰ বডিৰ যিবোৰ এক্সটাৰ্নেল মাসল হয় এইবোৰ স্ট্রেটেড মাসল ওকে স্ট্রেটেড মাসল কনসেপ্ট ক্লিয়াৰ হ'ল এটা নেক্সট আমি ষ্টাডি কৰি এবাউট স্মুথ মাসল স্মুথ মাসল কি কোৱা হয় এই মাসল স্মুথ কোৱা হয় বিকজ আমাৰ পেটৰ ভিতৰ যোনটো মাসল আছে পেটৰ যোনটো মাসল ষ্টমাকৰ যোনটো মাসল আছে বা ইন্টেষ্টাইনৰ যোনটো মাসল আছে হেতু হয় তোমাৰ স্মুথ মাসল বুলি কোৱা হয় ইয়াক ইনভলেন্টাৰী মাসল বুলি কোৱা হয় ইনভলেন্টাৰী মাসল কি হয় কোৱা হয় সো এটা যোনটো পেটৰ যোনটো মাসল আছে পেটৰ মাসলটো কি কৰে বা হাৰ্ট লাংছৰ যোনটো মাসল আছে সেই মাসলটো কি নিজৰ যেতিয়া হাৰ্টটো মালকে বা লাংছটো বা মাসলটো পেটৰ মাসলবোৰ নিজে নিজে কন্ট্রাকশন এক্সপানশন নিজে হয় মানে এটা আমাৰ সব আমি কন্ট্রোল কৰিব আমি আমাৰ যদি মন যায় কি আমি পেটৰ মাসলটো ৰখাই ৰাখিব নোৱাৰো এটো মানে নিজে স্পন্টেনিয়াসলি হৈ থাকে নিজে হৈ থাকে এটো আমাৰ কন্ট্রোল নাই একৰে এক কয় ইনভলেন্টাৰী মাসল মানে যোনটো মাসলৰ কন্ট্রাকশন আৰু এক্সপানশন আমাৰ কন্ট্রোল নাই এটো কোৱা হয় ইনভলেন্টাৰী মাসল আৰু ইন্টাৰনাল অৰ্গানৰ যিবোৰ মাসল থাকে এইবোৰ মাসলৰ কন্ট্রাকশন আৰু এক্সপানশন তাৰ মুভমেন্টৰ আমাৰ কন্ট্রোলত নাই আমাৰ মাইন্ডৰ কন্ট্রোলত নাই হেকাৰণে তাক কোৱা হয় ইনভলেন্টাৰী মাসল এটা কোড পোৱা হয় ফাউন্ড ইন আইৰিস অফ আইজ সুকুত পোৱা হয় ইউটেৰাছত পোৱা হয় এটা ইউটেৰাছৰ মুভমেন্ট যেতিয়া হৈ থাকে ইউটেৰাছৰ মুভমেন্টবোৰ এটো নিজে হৈ থাকে স্পন্টেনিয়াসলি হৈ থাকে এটা আমাৰ কন্ট্রোলত নাই ওকে এই মাসলবোৰ cells are long with pointed ends এই সেলসবোৰ লং থাকে দীঘল থাকে নেকি সেলসবোৰ আৰু উইথ পয়েন্টেড এন্ডস এন্ড টু পয়েন্টেড থাকে যোনটো এন্ড টু পয়েন্টেড মানে জুঙা থাকে আৰু এই ইউনিনিউক্লিয়েট হয় ইউনিনিউক্লিয়েট মানে কি হয় তাত এটাই নিউক্লিয়াস থাকে ওকে আৰু এক আনস্ট্রেটেড মাসল বুলি কোৱা হয় আনস্ট্রেটেড মাসল বুলিও কোৱা হয় স্মুথ মাসল ওকে সো স্ট্রেটেড মাসল ডিসকাস কৰিলো আমি স্মুথ মাসল ডিসকাস কৰিলো এটা নেক্সট লাস্ট আমি কার্ডিয়াক মাসল ডিসকাস কৰিম কার্ডিয়াক মাসলস কি হয় যোনটো মাসল আমাৰ হাৰ্টত পোৱা যায় আমাৰ হাৰ্টটো দেখিছানে তোমাৰ হাৰ্টটো সুইচ হোৱাৰ হাৰ্টটো কন্ট্রাকশন এক্সপানশন নেকে টুপ কৰি থাকে কন্ট্রাকশন এক্সপানশন কৰি থাকে এই কৰি থাকে যোনটো এই কামটো কৰে কন্ট্রাকশন এক্সপানশন কামটো কৰে এক কোৱা হয় যোনটো মাসলে কৰে সেই মাসলটো কোৱা হয় কার্ডিয়াক মাসল বুলি কোৱা হয় তো কার্ডিয়াক মাসল কোৱা থাকে হাৰ্টত থাকে এটো ৰিডমেটিক কন্ট্রাকশন আৰু ৰিল্যাক্সেশনত আমাৰ কামত আহে এই কামটো কন্ট্রাকশন ৰিল্যাক্সেশন কৰা আৰু মাসল সেলসবোৰ কেনেকুৱা হয় এই মাসল সেলসবোৰ আর সিলিন্ড্রিক্যাল ব্রাঞ্চ এনে ব্রাঞ্চ হয় বেলেগ ব্রাঞ্চ হৈ আছে তো ব্রাঞ্চ এটা ব্রাঞ্চ এনেকে ব্রাঞ্চ টাইপ হয় মাসলবোৰ আৰু ইউনিনিউক্লিয়েট হয় এটাই নিউক্লিয়াস থাকে সো আমি মাস্কুলাৰ টিস্যু স্টাডি কৰিলো মাস্কুলাৰ টিস্যু ক'ত থাকে গম পালো যোনটো বোৰ মাসল হয় এইবোৰ আমাৰ মাস্কুলাৰ টিস্যুৰে থাকে মাস্কুলাৰ টিস্যু হয় মাস্কুলাৰ টিস্যু তিনটা টাইপৰ থাকে স্ট্রেটেড স্মুথ এন্ড কার্ডিয়াক সো এইকেইটা আমি ডিসকাস কৰিলো নেক্সট এটা লাস্ট টাইপ অফ টিস্যু ডিসকাস কৰিম যোনটো হল নাৰ্ভাছ টিস্যু এটো হল আমাৰ নাৰ্ভাছ টিস্যু সো নাৰ্ভাছ টিস্যুৰ ফাংশন কি হল মই কৈছিলো অলপ আগতে এটা আমি ব্ৰেইনত পৰা যোনটো সিগন্যাল হয় এই সিগন্যালটো বেলেগ আমাৰ বডি পাৰ্টছত পঠাবৰ পৰা সেন্ড কৰিবৰ কাৰণে সিগন্যালটো এই নাৰ্ভাছ টিস্যু ইউজ কৰে সেতিয়া সাপোজ মানুহ এজন গৈ আছে কৰবাত এই ৰাস্তাত গৈ থাকে দেখিলে জুই দেখিলে ফায়াৰ দেখিলে এটা মানুহ এজন গৈ আছে এই ৰাস্তাত গৈ থকা দেখিলে ফায়াৰ দেখিলে এটা ফায়াৰৰ ওচৰত যেতিয়া যাব কি কৰিব ৰখি যাব লাগিব
তাৰ বডি মুভমেণ্টটোক কণ্ট্ৰল কৰিব লাগিব, তাৰ মুভমেণ্ট হাত ভৰি গোটেইখিনি ৰখাই দিব লাগিব, বহিত আছে মানুহটো চিধা গৈ আছে তাক ৰখাই দিব লাগিব। যেতিয়া চকুৰে দেখিছে তাতে ব্ৰেইনত কিটা ফাংচন গৈছে, চকুৰে দেখাৰ লগত চকুৰ পৰা ব্ৰেইনলৈ ছিগনেল গৈছে কি এটা জুই আছে। এই ছিগনেলটো কিহৰে যাব? থ্ৰু নাৰ্ভাছ টিচুৰে যাব ব্ৰেইনলৈ, কি ছিগনেল গৈছে কি জুই আছে। ব্ৰেইনে তাৰ বডিক তাৰ আমাৰ যোনটো ভৰি আছে ভৰিখন কৰি আমি গৈ আছোঁ, মুভমেণ্ট আগুৱাই গৈ আছোঁ, ফৰৱাৰ্ড মোচন হৈ আছে ভৰিৰে, ভৰিৰ পৰা ব্ৰেইনৰ পৰা ভৰিলৈ ছিগনেল যাব কি ষ্টপ। সেই ষ্টপ ছিগনেলটো যোনটো যাব ভৰিৰ পৰা ব্ৰেইনলৈ যোনটো ছিগনেল যাব ষ্টপ হ'ব ৰখিবৰ কাৰণে, সেই ছিগনেলটো কিহেৰে ট্ৰেন্সমিট হ'ব? এই নাৰ্ভাছ টিচুৰে ট্ৰেন্সমিট হ'ব। আৰু এই চিষ্টেমটো ট্ৰেন্সমিশ্যন এইটো বহুত ফাষ্ট হয়, ইমান ফাষ্ট হয় কি আমি ধৰিবই নোৱাৰোঁ। এতিয়া চোৱা, তুমি যেতিয়া জুই দেখা পাবা, জুইৰ ওচৰত হঠাৎ তোমাক যে কোনোবাই পিঞ্চ কৰি দিয়ে, ছাপ'জ কোনোবা আছে তোমাক লগত বা জুইত কিবা কৰিলে, আমি লগে মুভমেণ্ট কৰোঁ, বা দুখ পালোঁ অলপ যদি দুখ পাই যাওঁ ক'ৰবাত, আমি লগে আমাৰ বডিটো মুভমেণ্ট কৰি লৈ আহোঁ। তোমাক হাতখন দুখ পালোঁ, হাতখন লগে মুভমেণ্ট কৰি লৈ আহোঁ। ইমান ফাষ্ট কেনেকৈ হয়? এই ফাষ্ট হয় বিকজ অফ দিছ ছিগনেলটো ইমানলি ট্ৰেন্সমিট হয়, ইমান ফাষ্ট ট্ৰেন্সমিট হয়। সেইকাৰণে ছিগনেল এতিয়া যাব, ইয়াৰ পৰা যেতিয়া দুখ পালোঁ ব্ৰেইনলৈ ছিগনেল যাব, ব্ৰেইনে আৰু বেক ছিগনেল দিব কি হাতখন গুচাই লৈ আহা। চ' এইটো হ'ল নাৰ্ভাছ টিচু ফাংচন। নাৰ্ভাছ টিচু আমি যেতিয়া নাৰ্ভাছ চিষ্টেম যদি ক্লাছ 10 তোমালোকে ষ্টাডি কৰিব ইন ডিটেইলছত, তেতিয়া আৰু ভালকৈ বুজিবা ট্ৰেন্সমিটবোৰ ছিগনেল কেনেকৈ ট্ৰেন্সমিট হয়, ইলেক্ট্ৰিকেল ছিগনেল থাকে, এই ডিটেইলছত বুজিবা। এইটো বহুত ইণ্টাৰেষ্টিং হয়। চ' এইটো ক্লাছত দিছ ক্লাছ খালি নাৰ্ভাছ টিচুৰ ফাংচনটো গম পোৱা। সেই ফাংচনটো হ'ল আমাৰ ছিগনেলবোৰ ট্ৰেন্সমিট কৰিবৰ কাৰণে ইউজ হয় বডিৰ। এতিয়া চোৱা নাৰ্ভাছ টিচুটো কেনেকুৱা টাইপৰ থাকে, এইটো হ'ল তোমাৰ নাৰ্ভাছ টিচুৰ শ্বেপ। ইয়াত কিছুমান হেয়াৰ লাইক ষ্ট্ৰাকচাৰ থাকে, এনেকৈ হেয়াৰ লাইক ষ্ট্ৰাকচাৰ থাকে, ইয়াত কোৱা হয় ডেনড্ৰাইট। আৰু এটা নিউক্লিয়াছ থাকে আৰু এটা দীঘলে ইলাংগুৱেটেড ষ্ট্ৰাকচাৰ এটা থাকে, ইয়াক কোৱা হয় এক্সন। এতিয়া কি কৰে, এতিয়া চোৱা এই ছিগনেলটো গৈছে, এই ছিগনেলটো এটা ছাইডৰ পৰা ক'ৰবাৰ পৰা ৰিচিভ কৰিছে আৰু নাৰ্ভাছ টিচুৱে থ্ৰু এক্সনেৰে এনে ট্ৰেন্সমিট কৰিছে বেলেগ অৰ্গেনত, বেলেগ জেগাত এই ছিগনেলটো ট্ৰেন্সমিট কৰিছে। এইটো এটা ছিগনেল হয়, এই ডেনড্ৰাইটেৰে ছিগনেলটো ট্ৰেন্সমিট কৰি দিয়ে বেলেগ লোকেশ্যন আৰু এক্সনেৰে ছিগনেলটো ট্ৰেভেল কৰে। চ' এইটো তোমাৰ নাৰ্ভাছ টিচুৰ ফাংচন হয়। নাৰ্ভাছ টিচুটোক নিউৰন বুলিও কোৱা হয়, ঠিক আছে। চ' আমি এনিমেল টিচু গোটেইকেইটা ডিছকাছ কৰিলোঁ, এপিথেৰিয়েল, কানেক্টিভ, মাস্কুলাৰ, নাৰ্ভাছ। অ'কে, চ' এইটোতে আমাৰ চেপ্টাৰ 6 শেষ হৈ গ'ল টিচু। এইটো চেপ্টাৰছত আমি প্লান্ট টিচু আৰু এনিমেল টিচু ভালকৈ ডিছকাছ কৰিলোঁ। অ'কে, থেংক ইউ।